আমি অসমীয়াসকলে সকলোৱে জানো যে মিছা কথাৰ ঠেং ছুটি হয় নাই। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মিছা কথাৰ ঠেং ছুটি এটা অসমীয়া ডাইলগে আছে। আমাৰ মুখ্যমন্ত্ৰী কিন্তু প্ৰতিটো ক্ষেত্ৰতে মিছা কথা কয়, প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কামতে মিছা কথা তেখেতে খুব কয়। মিথ্যাচাৰ বুলি আমাৰ কংগ্ৰেছসকলে কয়, এই মিথ্যাচাৰ, মুখ্যমন্ত্ৰী এজন মিথ্যাচাৰ, আৰু মুখ্যমন্ত্ৰী সঁচাকৈ মিছা কথা কৈ আছে। এতিয়া মই এটা পোষ্ট পালোঁ বা নিউজতো দেখিছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ মিটিঙত সিদিনা যিটোকে ৰাহুল গান্ধী আহিছে, ৰাহুল গান্ধী অহা সেই কংগ্ৰেছৰ মিটিংখনত মুছলমান লোকসকলক হেনো দাড়ি চুলি কাটি আহিব দিছে। কোনে কাটি আহিব ক'লে? আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে দাড়ি চুলি কাটি আহিব লাগিব, নহ'লে বোলে মিটিঙত বহিবলৈ নাপায়। এইটো আৰু কেনেধৰণৰ কথা? আজি মুখ্যমন্ত্ৰী ইমান ডাঙৰ মিছা কথা ক'লে। গতিকে মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ, আমাৰ মুছলমান লোকসকলে যদি এবাৰ দাড়ি ৰাখিছে নহয়, নিয়ত কৰি যে মই নামাজ পঢ়িম, দাড়ি ৰাখিম, সেই ব্যক্তি কোনো জনমত কেতিয়াও দাড়ি নাকাটে। ৰাহুল গান্ধী নহয়, আপোনাৰ যদি মোদীও আহে নহয়, অমিত শ্বাহো আহে, যিজন ব্যক্তিয়ে নামাজ পঢ়িম বুলি দাড়ি ৰাখিছে সেইজন ব্যক্তি কেতিয়াও দাড়ি কাটিব নোৱাৰে। কাৰণ দাড়ি হ'ল আমাৰ ইছলাম ধৰ্মৰ মুছলমান ব্যক্তিসকলৰ অলংকাৰ। জানে আপুনি ধৰ্মৰ বিষয়ে আপুনি কি জানে? একোৱেই নাজানে, কিন্তু আপুনি ধৰ্মৰ বিৰুদ্ধে ইমানে বেয়াকৈ কৈ, ইমানে মিছা কথা আমাৰ সমাজখন বা জনসাধাৰণৰ মাজত বাৰ্তা বিয়পাই দিয়ে, নাপায় তেনেকুৱা কৰিব মুখ্যমন্ত্ৰী মহোদয়। আপুনি অলপ সতত চলিবলৈ চেষ্টা কৰক, মিছা কথা তেনেকৈ বা মিছা বদনাম নিদিব। আপুনি দেখিছে নেকি যে তাত দাড়ি চুলি কাটি আহিছে কোনোবা মানুহ দেখিছে? হয়তো ডেকা ল'ৰাখিনি কাটিব পাৰে, ডেকা ল'ৰাখিনি এনে ৰাখে কেতিয়াবা চখত আৰু কাটে, তেওঁলোকৰ নিয়মে তেনেকুৱা। ঈদৰ সময়ত চাবচোন আপুনি, ঈদৰ আগদিনা ৰাতি 1-2টালৈকে চেলুন ভৰ্তি, ডেকা ল'ৰাখিনি সকলোৱে চাফ চিকুণ হয়, দাড়ি চুলি কাটে, সকলোৰে নিয়ম দাড়ি চুলি কাটিব। কিন্তু মিটিঙত অহাৰ বিনিময়ত যিখিনি মানুহে দাড়ি ৰাখিব, নিয়ত কৰিব, নামাজ পঢ়িব, সেইখিনি মানুহে কেতিয়াও দাড়ি কাটিব নোৱাৰে। আপুনি এই মিছা বাৰ্তাবিলাক কিয় বিয়পাইহে? নাপায় তেনেকৈ ক'বলৈ। আৰু চাওক এটা কথা, আপুনি কৈছিল যে ৰাহুল গান্ধীয়ে আপোনাক জেললৈ পঠাব, আপুনি বোলে বুঢ়া আঙুলি দেখুৱাই দিব পাৰে, আপুনিহে বোলে সাহস আছে আপোনাৰহে হেনো ৰাহুল গান্ধীক জেলত ভৰাব পাৰে। আপুনি কৈছে মোক জেলত ভৰোৱাৰ আগত তেওঁ নিজে চিন্তা কৰক, তেওঁৱে জেলত যাব লাগে নেকি, কি গেৰাণ্টি আছে? আপুনি যে কৈছে তেনেকৈ, আজি আপুনি এটা কথা ভাবিছেনে যে আপোনাৰ ঘৰত আহি, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আজি আপোনাৰ ঘৰত আহি আপোনাক সেই ৰাহুল গান্ধী এটা সকিয়নি দি থৈ গ'ল, দম দি থৈ গ'ল? কেনেকুৱা ধৰণৰ কথা? লাজ লাগিছেনে আপোনাৰ? আপোনাৰতো নিশ্চয় লাজ লাগিছে। আৰু সেই লাজ থাকিবলৈ আপুনি কি কৈছে, ৰাহুল গান্ধীকে আপুনি জেলত ভৰোৱা এটা গেৰাণ্টিৰ কথা কৈছে। আপুনি কৈছে যে মই দুধনাল খাই ডাঙৰ হোৱা নাই, মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ, গতিকে ৰাহুল গান্ধী কিজনী আগতীয়াকৈ জেলত যাবলৈ তাৰ কি গেৰাণ্টি? আৰে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ক'ব বিচাৰোঁ, আপুনি মাৰ গাখীৰ খাই ডাঙৰ হৈছে, বাকী আমিবোৰ কিবা ৰাহুল গান্ধী কি আমুল তাজা গাখীৰ খাই ডাঙৰ হৈছে নেকি? সকলোৱে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, যিটোকে মাকে সন্তান জন্ম দিয়ে, সকলোৱে মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। আপুনি সকলোৱে ডাঙৰ হৈছে নেকি মাকৰ গাখীৰ খাই? গতিকে আপুনি এইটো বিচাৰে যে, এইটোৱে ক'ব বিচাৰিছে যে আপুনি মাকৰ গাখীৰ খাই ডাঙৰ হৈছে কাৰণে আপুনি মুখ্যমন্ত্ৰী হৈছে, আপুনি যি ইচ্ছা সেই কৰিব পাৰে, বাকীবোৰে আমুল তাজা খাইছে নেকি? সেইকাৰণে বাকীবোৰে একো কৰিব নোৱাৰে বা বাকীবোৰে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তেনেকুৱা কথা ক'ব নালাগে। এনেকুৱা কথা কোৱাৰ আগত এবাৰ ভাবি চাব লাগে। আৰু মিছা কথা আপুনি নক'ব, কাৰণ মিছা কথাই ঠেং চুটি কৰে। আমাৰ অসমত অসমীয়াৰ এটা কথা আছে, সেইষাৰ কথা, গতিকে মিছা কথা ঠেং চুটি হয়। আজি অসমীয়াৰ আগত আপুনি এনেকুৱা এটা মিছা বাৰ্তা দিব, পিছত যদি খুচৰি মুচৰি চাই নহয় মিছা কথাটো ওলাই পৰে। আৰু আপোনালোকে যে মিছলীয়া এই কথাটো আজি অসমৰ ৰাইজে খুব ভালকৈ গম পাইছে। আপোনালোকৰ তাতে গৰু চুৰ ওলাই গৈছে, গতিকে চাওক আজি গৰু চুৰ কৰিছে কোনোবা বা মাটি চুৰ কৰিছে, এনেকুৱা ধৰণৰ কথা আমি শুনি আছোঁ। সেই কংগ্ৰেছৰ সেই মিটিংখনত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেও কৈছে গৰু চুৰ ওলাইছে। গৰু চুৰ ক'ৰ পৰা ওলাইছে? যি গৰুক মাতা বুলি পূজা কৰে তেওঁলোকেও গৰু চুৰ কৰে। আৰুতো গৌৰৱ গগৈ ক'বই নালাগে, তেওঁতো চিঞৰি চিঞৰি কৈছে গৰু চুৰ নাম, গৰু চুৰ নাম ওলাইছে, এনেকুৱা ধৰণে মিটিংখনত চিঞৰি চিঞৰি কৈছে। আপোনালোকৰ মান সন্মান ক'ত থাকিল বাৰু কওকচোন? আজি আপোনাৰ ৰুলিং চৰকাৰ চেণ্ট্ৰেলত আছে, ইয়াতো আছে, চাৰিওফালে আপোনাৰে মানুহ, তাৰপিছত আজি আপোনাৰ মন্ত্ৰীক তেনেকৈ ক'বলৈ সাহস ক'ত পালে? সেইকণ সাহসটো আপুনি দিছে। আপুনি দিছে এটা কাৰণ আপুনি গৰু চুৰ কৰাইছে। গৰু চুৰ কিয় কৰিলে তেখেতে? আজি চাওক ভূমিহীন হৈ আছে আমাৰ খিলঞ্জীয়া মানুহখিনি, অসমীয়া মানুহৰ বিঘা, কাৰোবাৰ যদি 1 বিঘা, কাৰোবাৰ 1.5 বিঘা, কাৰোবাৰ 1 কঠা মাটি, কিন্তু মন্ত্ৰী মহোদয়সকলৰ শ বিঘা মাটি, আজি এনেকুৱাকৈ মাটি আপোনালোকে লৈ লৈছে, পাহাৰ বনাইছে সম্পত্তিৰ। আৰু এতিয়া আপোনালোকে মিছা কথা কওক কংগ্ৰেছক দমন কৰিব চাই। কংগ্ৰেছক হেনো যে ভাবিছে কংগ্ৰেছৰ প্ৰতি স্থিতি থকা বুলি, তেওঁৰ প্ৰতি আপোনাৰ সহানুভূতি আছে বুলি আপুনি কৈছে। এনেকুৱা কথা নক'ব মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মোৰ এই কথাখিনি শুনি এনেকুৱা লাগিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী চাগে ভয় খাইছে। ভয় নাখালে আৰু এনেকুৱা ধৰণৰ কথা কয় নেকি বা এনেকুৱা ধৰণৰ মন্তব্য দিয়ে নেকি যে ৰাহুল গান্ধী গেৰাণ্টি দিব পাৰোঁ, তেওঁ কিজানি গুচি যায় জেললৈকে, বা ৰাহুল গান্ধী মই বুঢ়া আঙুলি দেখুৱাই দিছোঁ,
এনেকুৱা ধৰণৰ কথা কয় নেকি? বা দাড়ি চুলি কাটি আহিবলৈ কংগ্ৰেছৰ মিটিঙত এনেকুৱা ধৰণৰ কথা কয় নেকি? আচলতে এনেকুৱা হৈছে যে তাৰমানে কংগ্ৰেছৰ মিটিংখন হ'ল, ৰাহুল গান্ধী যে আহিল, আচলতে মুখ্যমন্ত্ৰী বহুত বেছি ভয় খাইছে। ভয় নাখালে আৰু এনেকুৱা ধৰণৰ কথা ক'ব নেকি? সেই যোৱাবাৰ যে ৰাহুল গান্ধী আহিছিলে ভাৰত জোড়ো ন্যায় যাত্ৰাত, তেতিয়াতো ৰাহুল গান্ধীক ডাবল দেখিছিলে। ডাবল কেতিয়া দেখে? যেতিয়া মানুহে ভোটৰ ভয় কৰে, এজন মানুহে 2-3জন দেখা পায়। গতিকে আমাৰ ৰাহুল গান্ধীকো 2জনকৈ দেখিছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে। গতিকে কি হ'ল, এইবিলাক ভয় নহয় নেকি? এতিয়া যিটোকে APCCৰ সভাপতি গৌৰৱ গগৈ হৈছে, গতিকে আমাৰ মুখ্যমন্ত্ৰী সঁচাকৈ ভয় খাইছে। চাওক, এনে আমাৰ মুখ্যমন্ত্ৰী বা বিজেপি নেতাসকলে কৈ থাকে ৰাহুল গান্ধী আহে, মল্লিকা খৰ্গে আহে, কোন আহে এইবিলাক আমাৰ জানিবলৈ দৰকাৰ নাই। আমি আমাৰ কাম কৰি যাম, বিকাশৰ কাম কৰি যাম, উন্নতিৰ কাম কৰি যাম। আমাৰ কৰিবলগীয়া কাম বহুত আছে। তেওঁলোকৰ কোন আহে, কি কৰে, ক'ত মিটিং কৰে, এইবোৰ আমি জানিবলৈ দৰকাৰ নাই বা চাবলৈ প্ৰয়োজন নাই। কিন্তু ৰাহুল গান্ধী অহাৰ পিছত এটা মই পোষ্ট দেখিলোঁ, আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই এটা পোষ্ট দিছিল যে ৰাহুল গান্ধীয়ে গামোচাখনক সন্মান কৰিব নাজানে, কাৰণ তেওঁ গামোচা লোৱা নাছিলে। গামোচা হয়তো পিন্ধাইছিল, তেওঁ অলপ টাইম পিন্ধি গৰম পোৱাৰ কাৰণে হয়তো দি দিছে, এজনে লৈছে। কিন্তু ৰাহুল গান্ধী গ'লত যে গামোচাখন নাই, সেইটো কাৰণে ৰাহুল গান্ধী গামোচাক অপমান কৰা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, বা অসমীয়াক অপমান কৰা বুলি কৈছে। নাপায়। মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা, যে আপুনি যে সেই লাইভটো চাইছে তাৰে কাৰণে বহুত বেছি ধন্যবাদ। কাৰণ আপোনালোকৰ মন্ত্ৰী মহোদয়সকলে কৈ থাকে যে অসমত যোনে নাহক কিয় কংগ্ৰেছে, আমাৰ সেইবিলাক কোনো মতলব নাই, সেইবিলাক জানিবলৈ প্ৰয়োজন নাই, সেইবিলাক শুনিবলৈ প্ৰয়োজন নাই। সেনেস্থলত আপোনাৰ নিচিনা এজন ক্ষমতাশালী ব্যক্তি বা মন্ত্ৰী এজনে যে সেই ৰাহুল গান্ধী অহা লাইভটো যে চাইছে, তাৰে কাৰণে বহুত বহুত ধন্যবাদ। আপোনাক সঁচাকৈ ধন্যবাদ জনাইছোঁ। আপুনি যে কংগ্ৰেছৰ পিছত লাগি আছে, বহুত বেছি ভাল লাগিল। এতিয়া ৰাহুল গান্ধী অসমীয়াক মান সন্মান কৰিছে নে কৰা নাই, সেইটো অসমীয়া ব্যক্তিসকলে বুজিব, যিয়ে সম্পূৰ্ণকৈ লাইভটো চাইছে। আপুনি এটা স্ক্ৰীনশ্বট মাৰি পোষ্ট দিছে, দি পিনে তেনেকৈ কৈছে, তেনেকুৱা কথা নহয়। সেইটো আপোনালোকে যিমানে যি নিলিখক কিয় অসমীয়া ৰাইজে বুজি পাইছে। গতিকে এনেকুৱা ধৰণৰ মন্তব্যৰে আপোনালোকে কংগ্ৰেছক অপমান কৰিব বিচাৰে বা কংগ্ৰেছক উপলুঙা কৰিব বিচাৰে, কিন্তু কাম নাই। যিয়ে কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ নীতি আদৰ্শক ভাল পায়, তেওঁ কংগ্ৰেছত সদায় থাকিব। যেনেকৈ ৰকিবুল হুছেইনে আজিও সদায় আছে। আজি মুখ্যমন্ত্ৰী কৈছে দেৱব্ৰত শইকীয়াৰ কথাটো নকওঁ, তেওঁলোকে মিয়াইছে আৰু মাজতে সদায় থাকে, আগতো আছে, থাকিবই। হাৰে তেওঁলোকে কংগ্ৰেছ চৰকাৰখন আগৰ পৰা আছে, কংগ্ৰেছৰ নীতি আদৰ্শ ভাল পায়, তেওঁলোকে ডলাৰ বগৰীৰ নিচিনা ঘূৰি ফুৰিব নিবিচাৰে। আপোনালোকে নীতি আদৰ্শ নিবিচাৰে, আপোনালোকে ক্ষমতা বিচাৰে। কংগ্ৰেছত আছিল, ক্ষমতাত আছে। যেতিয়া ক্ষমতা মুখ্যমন্ত্ৰী নিদিয়া হ'ল, তৰুণ গগৈ নিদিয়া হ'ল, তেতিয়া আপোনালোকে ক্ষমতা বিচাৰি বিজেপিত লৰ মাৰিলে। গতিকে আপোনালোকে কি নীতি আদৰ্শ মানি চলিব? কিন্তু দেৱব্ৰত শইকীয়া হওক বা ৰকিবুল হুছেইনে আগৰ পৰা কংগ্ৰেছত আছে, তেওঁলোকে সদায় কংগ্ৰেছত থাকিব। কংগ্ৰেছৰ নীতি আদৰ্শ বা কংগ্ৰেছৰ ভেটিটো তেওঁলোকে গঢ়িব বিচাৰে বা মজবুত কৰি ৰাখিব বিচাৰে। সেইটোৱে কথা, কাৰণ তেওঁলোকৰ এটা স্থিতি আছে, সন্মান আছে, আৰু সেইকাৰণে তেওঁলোকে তাতে আছে। আপোনালোকে ইমান ডলাৰ বগৰী ঘূৰি ফুৰি আপোনালোকে কি স্থিতি সন্মানৰ কথা বুজি পাব? সেই কথাটো বুজি নাপায় কাৰণে আপোনালোকে দেৱব্ৰত শইকীয়াকে যে হাৰিছে, তেওঁলোকে মিয়াৰ মাজত আগতো আছে, থাকিব, মিয়াৰ মাজত থাকি ভাল পায়। কিন্তু আপুনি মিয়াৰ মাজত আছিল আৰু এতিয়া মুকলি হৈ আহিছে, সেইটো মিন কৰিব বিচাৰে। কিন্তু আপুনি যে ক্ষমতাৰ কাৰণে আহিছে, এই কথাটো আপুনি ক'ব নিবিচাৰে। নক'লেও নাই, কিন্তু অসমৰ ৰাইজে খুব ভালকৈ বুজিছে যে কংগ্ৰেছৰ পৰাই যে আপুনি বিজেপিলৈ আহিছে, নিশ্চয় আপুনি ক্ষমতা বিচাৰি আহিছে, আৰু ক্ষমতাৰ আশাতে আহি আজি সম্পত্তিৰ পাহাৰ গঢ়িছে। আপুনি নেতাসকলকো পাহাৰ গঢ়াইছে আৰু আপুনিও পাহাৰ গঢ়িছে। হয়নে নহয় গাইজ? কমেণ্টত জনাব।